নমস্কাৰ সকলোকে স্বাধীনতা দিৱসৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছো আৰু পুৱাৰ খবৰৰ সৈতে ষ্টুডিঅ'ত মই নিছা এতিয়া আহিছো প্ৰথমটো খবৰলৈ দেশজুৰি স্বাধীনতা দিৱসৰ উৎসা ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে পুৱাই পতাকা উত্তোলন কৰিলে দেশবাসীয়ে লালকিল্লাত পতাকা উত্তোলন মোদীৰ আৰু একাদশবাৰৰ বাবে লালকিল্লাত পতাকা উত্তোলন মোদীৰ ত্ৰিৰংগাৰ ৰঙেৰে উদ্ভাসিত লালকিল্লা খানাপাৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পতাকা উত্তোলন আমি এই খবৰ আগবঢ়াই আছো দেশজুৰি যেহেতু স্বাধীনতা দিৱসৰ উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে আৰু ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে পুৱাই পতাকা উত্তোলন কৰিছে দেশবাসীয়ে লালকিল্লাত পতাকা উত্তোলন কৰিছে মোদীয়ে আৰু একাদশবাৰৰ বাবে লালকিল্লাত পতাকা উত্তোলন মোদীৰ ত্ৰিৰংগাৰ ৰঙেৰে উদ্ভাসিত লালকিল্লা খানাপাৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পতাকা উত্তোলন কৰিছে যেহেতু আজি দেশজুৰি স্বাধীনতা দিৱসৰ উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে আৰু ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে পুৱাই পতাকা উত্তোলন কৰিছে দেশবাসীয়ে বিভিন্ন ঠাইত পতাকা উত্তোলন কৰিছে দেশবাসীয়ে আৰু লালকিল্লাতো পতাকা উত্তোলন কৰিছে মোদীয়ে আৰু একাদশবাৰৰ বাবে লালকিল্লাত পতাকা উত্তোলন কৰিছে নৰেন্দ্ৰ মোদীয়ে ত্ৰিৰংগা ৰঙেৰে উদ্ভাসিত হৈ পৰিছে লালকিল্লা আৰু খানাপাৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পতাকা উত্তোলন কৰিছে ভাৰতবৰ্ষৰ ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকখনত হৰ ঘৰ ত্ৰিৰংগা অভিযানৰ অংশস্বৰূপে বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামৰ প্ৰাংগণত উজলিল ৫০০ গছি বন্তি উপস্থিত বিধানসভাৰ উপাধ্যক্ষ নোমল মমিন এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন আগবঢ়াইছো ভাৰতবৰ্ষৰ ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকখনত হৰ ঘৰ ত্ৰিৰংগা অভিযানৰ অংশস্বৰূপে চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত সন্ধিয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামৰ প্ৰাংগণত অসম বিধানসভাৰ উপাধ্যক্ষ নোমল মমিন উপস্থিত হৈ মৈদানসমূহ পৰিদৰ্শন কৰাৰ লগতে ৫০০ গছিবন্তি জ্বলাই স্মৃতি তৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জনায় অনুষ্ঠানত উপস্থিত থাকে চৰাইদেউ জিলাৰ আয়ুক্ত নিবেদন দাস পাটোৱাৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দীপক ভূঞা সোণাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া নম্ৰতা দাস সহকাৰী আয়ুক্ত ভাস্কৰ জ্যোতি দাস খণ্ড উন্নয়ন বিষয়াসকলৰ লগতে বিভিন্ন চৰকাৰী বিভাগৰ মুৰব্বী বিষয়াসকলে অনুষ্ঠানত অংশগ্ৰহণ কৰে চৰাইদেউৰ পৰা পৰিস্মিতা ফুকনৰ ৰিপৰ্ট এনি ভাৰত 24 স্বাধীনতা দিৱসৰ প্ৰাকখনত যোৰহাট নগৰত উত্তেজনা বহিৰাজ্যৰ ব্যৱসায়ীয়ে অসমীয়া যুৱকক ভাবুকি দিয়াৰ অভিযোগ চাওক এই সন্দৰ্ভত আমাৰ সতীৰ্থ সাংবাদিক কংকনজ্যোতি শৰ্মাৰ এক প্ৰতিবেদন জাতি মাতি ভেটিৰ কথা কোৱা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখন বিজেপি চৰকাৰখনৰ দিনতে আচলতে খিলঞ্জীয়া অসমীয়া কিমান সুৰক্ষিত যোৰহাটৰ দৰে সাংস্কৃতিক আৰু শৈক্ষিক ৰাজধানীত পদপথত বহি থকা অনা অসমীয়া ব্যৱসায়ীয়ে অসমীয়া যুৱকক প্ৰাণে মৰাৰ ভাবুকি দিছে আৰু এই ঘটনাই ইতিমধ্যে যোৰহাটত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে পুনৰবাৰ কৈছোঁ জাতি মাতিৰ ভেটিৰ কথা কোৱা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত এটা এজন ব্যৱসায়ী তেখেত অনা অসমীয়া বিহাৰী সম্প্ৰদায়ৰ ব্যৱসায়ী আৰু তেখেতে কৈছিলে যে অসমত থকা এজন অসমীয়াৰ লগত যদি 10জন মানুহ আহে তেলে বিহাৰীৰ মানুহৰ ক্ষেত্ৰত 20জনকৈ আহিব অৰ্থাৎ অসমত খিলঞ্জীয়া জাতি সত্তাক আচলতে এতিয়া অংগুষ্ঠ প্ৰদৰ্শন কৰিবলগীয়া হ'ল এইদৰে অনা অসমীয়া ব্যৱসায়ীয়ে মই আপোনাৰ নামটো কি দাদা মোৰ অখিলেশ কুমাৰ নাম অখিলেশ কুমাৰ আপুনি কি কৈছিলে যে এজন অসমীয়া আপুনি এজন অসমীয়া আহিলে এজন অসমীয়াৰ লগত 10জন অসমীয়া আহিলে এজন বিহাৰীৰ লগত 20জন বিহাৰী আহিব কথাটো কেনেকৈ তেনেকুৱা মই কোৱা নাই ডাইৰেক্ট কাউণ্টাৰৰ ভিতৰত বহি আছিলে ভাইটি মোৰ সৰু আছিলে গম পালে নাই সৰু ভাইটি আছিলে মই ক'লোঁ যে মানে কি সি মানে কি বেয়াকৈ কৈছে বিহাৰী তহঁতি বোলো আহি পেলাই হেৰি কৰিছ অসমীয়াক যদি অসমীয়া বুলি কয় বিহাৰীক বিহাৰী বুলি ক'লে কি ভুল সেইটো মই বিহাৰীয়ে ক'ব ন অসমীয়াক যদি অসমীয়া বুলি কয় বিহাৰীক বিহাৰী বুলি কয় সেইটো বাৰু ডাঙৰ কথা নাই মই বেয়া কথাকৈ কোৱা নাই সেই মানে ভিতৰত বহি আছিলে এই কাউণ্টাৰৰ ভিতৰত মানে কাউণ্টাৰৰ ভিতৰত বহি আছিলে সেই বহি পেলাই মানে কি আৰু বহিছিলে মই সৰু ভাইটি আছিলে মই মানে সৰু ভাইটিৰ লগত কি ক'লে দাদা লিখিয়া মই মাধৱ ভাইটি হেৰি কৰি
এইদৰে উত্তেজিত হৈ পৰিছে আৰু কৈছোঁ শিৱসাগৰত এজনী খিলঞ্জীয়া যুৱতীক অনা অসমীয়াই প্ৰহাৰ কৰাৰ পাছত যোৰহাটৰ ঘটনা সদৰ থানাৰ পৰা মাত্ৰ आधा किलोमीटर घटना और एक घटना जो है प्रतिक्रिया सृष्टि कर क्या बोला था तुमने एक असमीज के साथ अगर 10 असमीज आएंगे एक बिहारी के साथ 10 बिहारी मानने के लिए ऐसे हम लोग नहीं बोला दादा ठीक है हमने बोला था भास्कर तुमने क्या खाया है हम यही बात पूछा है तो वो बोलता है हम अमूल आसिफ है हम यही बात पूछा है वो हमको धक्का दे के बाहर से काउंटर से निकाल दिया हमको कौन ये कोई सीसीटीवी फुटेज वगैरह है सीसीटीवी वगैरह नहीं है ना और भास्कर जी पीड़ित युवक भास्कर आमी भास्कर चलाइছো भास्कर गुरुत्वपूर्ण अभियोग आपुनी डिंगित धरि गटियाই নিছিল নেকি কাবাক না না মই ডিঙিত ধৰা গটা নাই মই জাস্ট আমুলৰ ফুলৰ বটলটো ডাষ্টবিনৰ জেগাত হেলমেটটো খুলি লওক আপুনি মই বৰ্তমান জমেটো কৰি আছোঁ তো জমেটো কৰি অৱস্থা কৰি থকা অৱস্থাটো কি হৈছিলে আজি সেইটোৱে মই জমেটো কৰি এইটো গৰমত এটা আমুল গোলৰ বটল খালোঁ চিচাৰৰ এইটো বটলটো খাই পিনি জাষ্ট শেষ হোৱাৰ পিছতে মই এটা ডাষ্টবিনৰ জেগা দেখিলোঁ তাত বটলটো পেলাব ল'লোঁ তো বটলটো পেলাওঁতে তাৰপৰা এই কৈছে এওঁ কৈছে বোলে তই মদ খাই বোলে বটল ক'ত পেলাইছ বটল ইমিডিয়েট তোল নহয়তো কথা বেয়া হ'ব মইতো মদটো মই ভুলতো নাখাওঁ মই মদ আজিলৈকে মুখতে দি পোৱা নাই তো ঠিক কৈছে বোলে বটল ইমিডিয়েট তোল সেইটো কথা তাৰপৰা মই বোলো মই বটল নতুল মই আপোনাক মানে দিনত সুৰাপান কৰাৰ কথা কৈছিলে হয় মইতো মদ কিন্তু আমি এনি ভাৰত 24 দৰ্শকসকলক জনাওঁ যিজন যুৱক ভাস্কৰ আমি তেওঁ বাতৰি কৰিবলৈ আহিছোঁ এটা কথা স্পষ্ট যে এখেতে কিন্তু কোনো ক্ষেত্ৰতে আজি পৰ্যন্ত সুৰা সেৱন কৰা নাই কিন্তু সকলোকে ডাঙৰ কথা যে এইখন বিপণী ফুটপাথৰ ওপৰত আছে এইটো কোনো মিউনিচিপালিটিৰ অনুজ্ঞাপত্ৰ নাই ইয়াত কিন্তু ইয়াত এটা কথা কয় যে এজন অসমীয়াৰ লগত যদি 10জন অসমীয়া আহে এজন বিহাৰীৰ লগত 20জন বিহাৰী আহিব গতিকে এইটো কেনেধৰণৰ কথা আজি শিৱসাগৰত এজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈক অনা অসমীয়া ব্যৱসায় গুৰুলা গুৰুলকৈ পিঠাৰ পাছত যোৰহাটৰ পদৰ পথত এইদৰে অসমীয়াক আচলতে প্ৰহাৰ কৰা ঘটনা এটা লজ্জিত কৰিছে তাই যুৱ পৰিষদৰ প্ৰতিনিধি ইতিমধ্যে আহি পেলাই উপস্থিত হৈছে কি হৈছিল সমগ্ৰ ঘটনাটো কি হৈছে ছাৰ গোটেই ঘটনাটো কি হৈছে আমি বিশেষকৈ নাজানো ফোন কৰিছে আমি আহিছোঁ প্ৰথম কথা হ'ল মই মোৰ নিজৰ জেগাত জীয়াই থকাৰ যদি অধিকাৰ নাই মই যদি কাৰোবাৰ পৰা কথা শুনিবলগীয়া হয় তেতিয়াহ'লে বৰ্তমান চৰকাৰখন আৰু যোৰহাট জিলা প্ৰশাসনে কি কৰিব এইটো সময়ত দেখা যাব এতিয়া কথা হ'ল দুজন বিহাৰী সম্প্ৰদায়ৰ লোকে আমি সম্প্ৰদায়ক লৈ পেলাই কোনো আমি আকুৰগুজ কৰিব বিচৰা নাই সম্প্ৰদায়ৰ মাজত কাজিয়া লগাব বিচৰা নাই কথাটো হ'ল ইয়াত ব্যৱসায় কৰিছে তই ব্যৱসায় কৰিছ বাহিৰৰ পৰা আহি ব্যৱসায় কৰিছ ব্যৱসায় কৰ ইয়াত আমাৰ জাতি মাটি ভেটিৰ কথা কৈ আমি যি আমাৰ ল'ৰাক মাৰিবি এই কথাটো কিন্তু আমাৰ ল'ৰাক দম দিবি এই কথাটো নহ'ব গতিকতে আমি কৈছোঁ যে যি দুজন বিহাৰী ল'ৰাই আমাৰ ল'ৰাক কৈছে যে অসমীয়া ল'ৰা এজন আহিলে 10জন ল'ৰা আহিব গতিকে ব্যৱসায় কৰিব নোৱাৰিব ইয়াত এইটো স্পষ্ট কথা গতিকে ব্যৱসায় কৰিব নোৱাৰিব মইতো তাই আহোম যুৱ পৰিষদৰ ফালৰ পৰা কৈ দিছোঁ মই এখন দোকান কালিলৈ পৰা ইয়াত বন্ধ কৰিবলৈ কাৰণে কৈ দিম প্ৰশাসনক আৰু বন্ধ নকৰিলে মানে আমি অনাগত দিনত চাই ল'ম নিশ্চয়কৈ এইদৰে আচলতে ঘটনা সংঘটিত হৈছে আৰু এতিয়া ইয়াত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি যাতে কোনো কাৰণ ইতিমধ্যে আৰক্ষীক খবৰ দিয়া হৈছে আৰু এটা কথা পুনৰবাৰ কৈছোঁ যে যোৰহাটত আচলতে এই ঘটনা আচলতে খুব লজ্জাজনক কাৰণ অসমীয়া বিহাৰী মাৰোৱাৰী বাঙালী সকলো একত্ৰিত হৈ সাংস্কৃতিক ৰাজধানী যোৰহাটত ইমান বছৰ আচলতে সমিল মিলে বাস কৰি থকাৰ পাছত এই ঘটনা আচলতে প্ৰতিক্ৰিয়া প্ৰস্তাৱ কৰিছে কাৰণ এজন ব্যক্তিয়ে যদি কয় যে এজন অসমীয়া যুৱকৰ লগত যদি 10জন অসমীয়া আহিব তেনেহ'লে এজন বিহাৰী সম্প্ৰদায়ৰ লগত 20জন বিহাৰী আহিব অৰ্থাৎ অসম তথা যোৰহাটৰ দৰে সাংস্কৃতিক ৰাজধানীত ভাতৃঘাতী সংঘৰ্ষৰ লগত আচলতে এই প্ৰচেষ্টা নেকি ইতিমধ্যে সমগ্ৰ ঘটনাৰ ক্ষেত্ৰত যিজন যুৱক আছে তেওঁ ইতিমধ্যে আৰক্ষীক অৱগত কৰিছে আৰু তেওঁ ইতিমধ্যে এজাহাৰ দাখিল কৰিবলৈ ওলাইছে গতিকে এই ঘটনাৰ পাছত এটা কথা স্পষ্ট যে শিৱসাগৰৰ দৰে পৰিস্থিতি যদি যোৰহাটত সৃষ্টি হয় বা অসমত যদি ভাতৃঘাতী সংঘৰ্ষৰ সৃষ্টি হয় তেনেহ'লে তাৰ দায়িত্ব কোনে বহন কৰিব স্বাধীনতা দিৱসৰ প্ৰাকখনত ভাল খবৰ অধিক বৃদ্ধি পাব ভাৰতৰ সামৰিক শক্তি আমেৰিকাৰ পৰা ভাৰতে ক্ৰয় কৰিব MQ-9B ইণ্টাৰকিলাৰ ৰিমোট সঞ্চালিত ড্ৰোনে বৃদ্ধি কৰিব ভাৰতৰ শক্তি আৰু প্ৰথম অৱস্থাত 15খন ড্ৰোনে লাভ কৰিব নৌসেনাই স্থল বায়ুসেনাৰ বাবে ক্ৰয় কৰিব 16খন ড্ৰোন 40,000 ফুট উচ্চতাত MQ-9B ইণ্টাৰকিলাৰ উৰিব পাৰিব 40 ঘণ্টা আৰু এই ড্ৰোন ব্যৱহৃত মিছাইল নিক্ষেপ স্মাৰ্ট বোমাৰ বাবে MQ-9B ইণ্টাৰকিলাৰ ভাৰতীয় সেনাৰ হাতত পৰিব নৱেম্বৰ-ডিচেম্বৰ মাহত আমি সবিশেষ জনাবলৈ চেষ্টা কৰিছোঁ স্বাধীনতা দিৱসৰ প্ৰাকখনত ভাল খবৰ বুলি ক'ব লাগিব দেশবাসীৰ বাবে অধিক বৃদ্ধি পাব ভাৰতৰ সামৰিক শক্তি আৰু আমেৰিকাৰ পৰা ভাৰতে ক্ৰয় কৰিব MQ-9B ইণ্টাৰকিলাৰ ৰিমোট সঞ্চালিত ড্ৰোনে বৃদ্ধি কৰিব ভাৰতৰ শক্তি আৰু প্ৰথম অৱস্থাত 15খন ড্ৰোনে লাভ কৰিব নৌসেনাই স্থল আৰু বায়ুসেনাৰ বাবে ক্ৰয় কৰিব 16খন ড্ৰোন 40,000 ফুট উচ্চতাত MQ-9B ইণ্টাৰকিলাৰ উৰিব পাৰিব 40 ঘণ্টা
এই ড্ৰোন ব্যৱহৃত মিছাইল নিক্ষেপ স্মাৰ্ট বোমাৰ বাবে MQ-9B ইণ্টাৰকিলাৰ ভাৰতীয় সেনাৰ হাতত পৰিব নৱেম্বৰ আৰু ডিচেম্বৰ মাহত। পুৱাৰ খবৰত খবৰ আৰু আছে, কিন্তু খবৰৰ মাজত লৈ লৈছো চমু বাণিজ্যিক বিৰতি। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনিফাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে, তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 97079672885। আপুনি ঔষধ বিচাৰি হাবাথুৰি খাইছে নেকি? যদি খাইছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই, কিয়নো আপুনি বিচৰা ধৰণৰ সকলো ঔষধ উপলব্ধ থাকিব নমন মেডিকছত। নমন মেডিকছত অধিক পৰিমাণৰ ঔষধ ক্ৰয় কৰিলে আপুনি পাব 10% ৰেহাই। কিছু দিনৰ পাছত নমন মেডিকছত উপলব্ধ হ'ব সকলো বিভাগৰ অভিজ্ঞ চিকিৎসক। গতিকে দেৰি কিয় কৰিছে? আমাৰ ঠিকনা গণেশগুৰি স্বৰ্গীয় খগেন মহন্ত পথ, দিছপুৰ। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ কেৱল আমি দিম।
অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনিফাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285 আপুনি ঔষধ বিচাৰি হাবাথুৰি খাইছে নেকি যদি খাইছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই কিয়নো আপুনি বিচৰা ধৰণৰ সকলো ঔষধ উপলব্ধ থাকিব নমন মেডিকছত নমন মেডিকছত অধিক পৰিমাণৰ ঔষধ ক্ৰয় কৰিলে আপুনি পাব 10% ৰেহাই কিছু দিনৰ পাছত নমন মেডিকছত উপলব্ধ হ'ব সকলো বিভাগৰ অভিজ্ঞ চিকিৎসক গতিকে দেৰি কিয় কৰিছে আমাৰ ঠিকনা গণেশগুৰি স্বৰ্গীয় খগেন মহন্ত পথ দিছপুৰ ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিতাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনিফাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133
9707967285। আপুনি ঔষধ বিচাৰি হাবাথুৰি খাইছে নেকি? যদি খাইছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই, কিয়নো আপুনি বিচৰা ধৰণৰ সকলো ঔষধ উপলব্ধ থাকিব নমন মেডিকছত। নমন মেডিকছত অধিক পৰিমাণৰ ঔষধ ক্ৰয় কৰিলে আপুনি পাব 10% ৰেহাই। কিছুদিনৰ পাছত নমন মেডিকছত উপলব্ধ হ'ব সকলো বিভাগৰ অভিজ্ঞ চিকিৎসক। গতিকে দেৰি কিয় কৰিছে? আমাৰ ঠিকনা গণেশগুৰি স্বৰ্গীয় খগেন মহন্ত পথ, দিছপুৰ। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবিতাৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনিফাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ। আপুনি ঔষধ বিচাৰি হাবাথুৰি খাইছে নেকি? যদি খাইছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই, কিয়নো আপুনি বিচৰা ধৰণৰ সকলো ঔষধ উপলব্ধ থাকিব নমন মেডিকছত। নমন মেডিকছত অধিক পৰিমাণৰ ঔষধ ক্ৰয় কৰিলে আপুনি পাব 10% ৰেহাই। কিছুদিনৰ পাছত নমন মেডিকছত উপলব্ধ হ'ব সকলো বিভাগৰ অভিজ্ঞ চিকিৎসক। গতিকে দেৰি কিয় কৰিছে? আমাৰ ঠিকনা গণেশগুৰি স্বৰ্গীয় খগেন মহন্ত পথ, দিছপুৰ। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো পৰৱৰ্তী খবৰ। দেশজুৰি 78 সংখ্যক স্বাধীনতা দিৱসৰ ওচা উদ্দীপনা দেখিবলৈ পোৱা গৈছে আৰু স্বাধীনতা দিৱসৰ ব্যাপক ওচা গোলাঘাটতো দেখিবলৈ পোৱা গৈছে। এই সন্দৰ্ভত গোলাঘাটৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক কনক দাসৰ এক প্ৰতিবেদন আগবঢ়াইছো। হয়, গোলাঘাট জিলাৰ উদ্যোগত ৰাইজৰ সহযোগত আমি উপস্থিত আছো গোলাঘাট জিলাৰ সমন্বয় খেলপথাৰত আৰু কিছু মুহূৰ্তৰ পাছতেই বিত্তমন্ত্ৰী নিজৰ গৃহ সমষ্টি গোলাঘাটত অজন্তা নেওগে ৰাইজৰ এই যি স্থলীতে ইতিমধ্যে তেওঁ যি ৰাজহুৱাকৈ তেওঁ ইতিমধ্যে পতাকা উত্তোলন কৰিব আৰু তেওঁ আহি অলপ সময় পাছতে উপস্থিত হ'বহি। আমি কিছু দৃশ্যাংক দেখুৱাম। মোৰ ভিডিঅ' জাৰ্নেলিষ্ট দীপকক মই দেখুৱাই আছো যে মই কিছু কথা পাতিবলৈ বিচাৰিম আৰু আমাৰ সৈতে আছে জিনা বাইদেউ। জিনা বাইদেউ, আপোনাৰ পৰা আমি অকল শুনিম, যিহেতু আপুনি বিভিন্ন সময়ত দেখিছো যে এই আমাৰ যি খেলপথাৰ প্ৰত্যেক বছৰে কৰি আহিছে আৰু এই বছৰ আহিছে, কি ক'ব এই স্বাধীনতা দিৱসৰ? স্বাধীনতা দিৱস এইটো আজি আচলতে এই দিনটো আমাৰ কাৰণে অতি বেছি আনন্দৰ দিন ন। আমি স্বাধীনভাৱে থকাটো, পৰাধীনতাৰ পৰা মুকলি পোৱাটো বহুত গৌৰৱৰ কথা। সেইকাৰণে আজি দেখিছে আপুনি বতৰ ইমান বেয়া হোৱা স্বত্তেও আৰু বিভিন্ন সংগঠনে বন্ধ দিয়া স্বত্তেও কেনেকে মানুহবোৰ স্বতঃস্ফূৰ্তভাৱে আহিছে নিজৰ দেশখনক, নিজৰ মাতৃভূমিক ভাল পাই কাৰণে আচলতে, আৰু সকলোৱে স্বাধীনতাটো নিজৰ জন্মস্বত্ব বুলি ভাবে, সেইকাৰণে আহিছে। আৰু আমিও আজি আহিছো সেইকাৰণে আনন্দ কৰিম। আমি যে স্বাধীন দেশৰ নাগৰিক, সেইটো লৈ আজি আনন্দ ফূৰ্তি কৰিম। সেইখিনি আপোনালোকলৈও, আপোনালোকৰ চেনেললৈও আমি ধন্যবাদ জনাইছো, শুভেচ্ছা জনাইছো। সকলোৱে আনন্দৰে থাকক আৰু এই স্বাধীনতা যাতে সদায় দিনলে আমাৰ মুক্ত মনে আচলতে তেওঁলোকে ওলাই আহিছে আৰু গোলাঘাটবাসী বিভিন্ন স্থানত তেওঁলোকৰ বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকলে NCC হওক বা আৰক্ষী প্ৰশাসন ইতিমধ্যে কঠোৰ নিৰাপত্তাই তেওঁলোকৰ মুক্ত মনে কৈছে যে অলপ সময় পাছতে বিত্তমন্ত্ৰীগৰাকীয়ে নিজৰ গৃহ সমষ্টি গোলাঘাটত যি গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা এই সমন্বয় খেলপথাৰত তেওঁলোকৰ ৰাজহুৱাভাৱে তেওঁ অলপ সময় পাছতে যি তেওঁ খেলপথাৰত আচলতে
ৰাজহুৱাকৈ সম্বোধন কৰিব আৰু মই দেখুৱাইছো যে কটকটীয়া নিৰাপত্তাৰ বেষ্টনীৰ মাজে এনেসকলে তেওঁক মুক্ত মনেৰে কৈছে আৰু মই ভিতৰ ফালে দেখুৱাবলৈ যত্ন কৰিম যিহেতু অলপ সময় পাছতে বিত্তমন্ত্ৰী গৃহ সমষ্টি গোলাঘাটত ৰাজহুৱাকৈ তেওঁলোকে সম্বোধন কৰিব আৰু ইতিমধ্যে বিভিন্ন ঠাই বিদ্যালয়ৰ পৰা তেওঁলোক ছাত্ৰ ছাত্ৰীসকল আহিছে NCC আহিছে আমাৰ মই ভিতৰ ফালে দীপক দেখুৱাইছো অলপ পৰিৱেশ দেখুৱাব ইয়াৰ সামগ্ৰিক পৰিৱেশ দীপকক মই দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছো স্বাধীনতা দিৱসৰ প্ৰাকখনত ডুমডুমাত জব্দ বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা গাঁওৰক্ষী বাহিনীয়ে জব্দ কৰিছে সুৰাখিনি লগতে বাহন জব্দ কৰিছে গাঁওৰক্ষী বাহিনীয়ে আৰু তিনি সুৰা মাফিয়াক জব্দ কৰিবলৈ সক্ষম হৈছে এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন আগবঢ়াইছো স্বাধীনতা দিৱসৰ প্ৰাকখনত ডুমডুমাত জব্দ বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা ৰতনী পথাৰ গাঁওৰক্ষী বাহিনীয়ে জব্দ কৰিলে বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰাখিনি লগতে জব্দ মাৰুতি 800 বাহনসহ তিনি অৰুণাচলী সুৰা মাফিয়া মাৰুতি 800 বাহনৰ পৰা ৰতনী পথাৰ গাঁওৰক্ষী বাহিনীয়ে উলিয়াইছে কাৰ্টুনে কাৰ্টুনে অৰুণাচলী সুৰাৰ বটল জব্দকৃত অৰুণাচলী সুৰাৰ পৰিমাণ 29 কাৰ্টন বুলি জানিব পৰা গৈছে আটকাধীন তিনিগৰাকী অৰুণাচলী সুৰা মাফিয়া ক্ৰমে বৰহুলুঙৰ জিন্তু সোণোৱাল মাকুমৰ টুনটুন সোণোৱাল আৰু হোসেন বসুমতাৰী অৰুণাচলী সুৰা মাফিয়া বৰহুলুঙৰ জিন্তু সোণোৱালে দীৰ্ঘদিনৰ পৰাই অৰুণাচলত সুৰাৰ ৰমৰমীয়া বেহা চলাই থকাৰ অভিযোগ উত্থাপন হৈছে সমান্তৰালকৈ অৰুণাচলৰ সুৰাৰ বটলত অসমৰ সুৰা লেভেল লগাই বিক্ৰী কৰে বুলিও অভিযোগ উত্থাপন হৈছে বৰহুলুঙৰ জিন্তু সোণোৱালৰ বিৰুদ্ধে জব্দকৃত অৰুণাচলী সুৰাখিনি আৰু ধৃত তিনি সুৰা মাফিয়াক বৰডুমছা আৰক্ষীক চমজাই দিয়ে ৰতনী পথাৰ গাঁওৰক্ষী বাহিনীয়ে ডুমডুমাৰ পৰা ৰঞ্জিত চেত্ৰীৰ প্ৰতিবেদন এনি ভাৰত 24 স্বাধীনতা দিৱসৰ পুৱাই নগাঁৱৰ সোণাইঘাটৰ চলচলিত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে উদ্ধাৰ হৈছে এটা অচিনাক্ত মৃতদেহ আৰু পুৱাই প্ৰাতঃভ্ৰমণলৈ যোৱা একাংশ লোকে সোণাইঘাটৰ চলচলি দলঙৰ তলত প্ৰত্যক্ষ কৰিছে মৃতদেহটো এই সন্দৰ্ভত বিতং খবৰ আগবঢ়াইছো নগাঁৱৰ সোণাইঘাটৰ চলচলিত পুৱাই মৃতদেহ উদ্ধাৰ পুৱা প্ৰাতঃভ্ৰমণলৈ যোৱা একাংশ লোকে সোণাইঘাট চলচলি দলঙৰ তলত প্ৰত্যক্ষ কৰে মৃতদেহটো ঘটনাস্থলীত হৈবৰগাঁও আৰক্ষী চকীৰ লোক উপস্থিত হৈ ঘটনাস্থলীৰ পৰা মৃতদেহটো লৈ যায় মৃতদেহটো এজন পুৰুষৰ বুলি জানিব পৰা গৈছে বাতৰি যুগুত কৰাৰ পৰলৈকে মৃতদেহটোৰ পৰিচয় জানিব পৰা হোৱা নাই নগাঁৱৰ পৰা ৰূপচান আহমেদৰ ৰিপৰ্ট এনি ভাৰত 24 পুনৰ গুৰু শিষ্যৰ সম্পৰ্কত কালিমা ছাত্ৰীক অশালীন আচৰণৰ অভিযোগত গ্ৰেপ্তাৰ শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ অধ্যাপক বিশ্ববিদ্যালয়ৰ আইন বিভাগৰ অধ্যাপক বিশ্বজিৎ দাসক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে আৰু বিশ্ববিদ্যালয়ত ছাত্ৰ ছাত্ৰীক তীব্ৰ আন্দোলনৰ পাছত গ্ৰেপ্তাৰ কৰা হৈছে অধ্যাপকগৰাকী এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন আগবঢ়াইছো পুনৰ গুৰু শিষ্যৰ সম্পৰ্কত কালিমা ছাত্ৰীক অশালীন আচৰণৰ অভিযোগত গ্ৰেপ্তাৰ শিলচৰ অসম বিশ্ববিদ্যালয়ৰ অধ্যাপক বিশ্ববিদ্যালয়ৰ আইন বিভাগৰ অধ্যাপক বিশ্বজিৎ দাসক গ্ৰেপ্তাৰ বিশ্ববিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ তীব্ৰ আন্দোলনৰ পাছত গ্ৰেপ্তাৰ অধ্যাপকগৰাকী অসম বিশ্ববিদ্যালয়ৰ আইন বিভাগৰ অধ্যাপক বিশ্বজিৎ দাসে আইন বিভাগৰ এগৰাকী ছাত্ৰীৰ লগত অশালীন আচৰণ কৰাৰ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰিছিল ছাত্ৰীগৰাকীয়ে কোনোমতে নিজকে ৰক্ষা কৰি তাৰ পৰা পলায়ন কৰি ছাত্ৰ একতাক সকলো কথা বিৱৰি কয় তাৰ পিছত ছাত্ৰসকলৰ এটা দলে এই বিষয়ে অসম বিশ্ববিদ্যালয়ৰ প্ৰশাসনক অৱগত কৰে যদিও কোনো সুফল লাভ নহল পিছত ছাত্ৰীয়ে অধ্যাপকগৰাকীৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰাত আৰক্ষীয়ে আজি অসম বিশ্ববিদ্যালয়লৈ গৈ অধ্যাপকজনক আটক কৰি থানালৈ লৈ আহে অভিযুক্ত অধ্যাপক বিশ্বজিৎ দাসক অতি সোনকালে কঠোৰতম শাস্তি প্রদান কৰিবলৈ দাবি উত্থাপন করেছে। নাম রিভিল করলাম না এখন, তো আমরা চাই এটার আমরা বিশ্বজিৎ দাস স্যারের যে ঘটনা করছেন এটা আমরা তীব্র নিন্দা জানাই। এটার ব্রিফ আমার প্রেসিডেন্টে দিছে, তো আমি আর এগেন এটা কইলাম না। আমরা ওইটাই আমরা রিকোয়েস্ট যে ওইটা ইনকোয়ারি হোক আর একদম এজ পার ল খুব তাড়াতাড়ি তারা সাজা দেওয়া হোক।
আর খুব তাড়াতাড়ি ইনকোয়ারি হোক আর এটার যাতে আর নেক্সটে যাতে এরকম না হয় এটার লাগে কি পদক্ষেপ লইতে লাগে বা কীরকম রুলস নেক্সট হইতে লাগে ওইটার লাগে আমরা অ্যাডমিনিস্ট্রেশন ডাকাইছে এবং ডাকাইয়া তাইর লগে এখানে ব্যাড বিহেভ করার চেষ্টা করছে বিভিন্ন রকম কথাবার্তা কইয়া মাতিয়া তাইর লগে তাই একবার বাইরে চলছে চেষ্টা করছে বাইরেও একবার আবার তাই এখানে ডাকিয়া ঢুকাইয়া দেন দরজা লক আছিল লক করে তাই যেটা কইছে তাইর লগে ব্যাড বিহেভ করার চেষ্টা করছে বাজে কথা কইছে এবং তাইরে বাজাবে করার চেষ্টা করছে তাই সঙ্গে সঙ্গে পরে বাইরে এখানে গেছে আইয়া রাত্রেবেলা আমরা কমপ্লেন করার পরে সঙ্গে সঙ্গে আমরা অথরিটিরা জানাইছি জিনিসটা এবং এটা আমরা যে ইন্টারনাল কমিটি যেটা আছে ওমেন সেফটি লাগে এখানে আমরা জানাইছি কমিটি ফর্ম করার লাগিয়া কইছি তার সঙ্গে আমরা সঙ্গে সঙ্গে ডিস্ট্রিক্ট অ্যাডমিনিস্ট্রেটররা জানাইছি তারপরে আমরা অথরিটির থেকে যখন দেখছি অথরিটির লগে আছে কইছে আমরা সঙ্গে কাজ করছে বাট কোনো অ্যাকশন তেনার উপরে না সঙ্গে সঙ্গে আমরা ম্যাটার সঙ্গে নিয়ে আমরা কালকে আমরা এফআইআর একটা দিছি এখানে বাট দেওয়ার পরেও আমরা দেখছি রাত্রে কেউ তাইয়ের যে লিস্ট আছে তার উপরে কিছু অ্যাকশন নেওয়া হয়েছে না তারপরে আজকে সকালে গিয়ে আমরা আবার কইছি যে তাড়াতাড়ি আমরা সময় তারা একদম সকাল অবধি কারণ স্টুডেন্ট এটা মানিয়ে নিতে পারতো না কোনো সময় আমরা ইউনিয়ন থেকে স্ট্রংলি দেন মেসেজ দিছি যে যদি ওখানে তারা কিছু করা হয় না তাড়াতাড়ি যে লিস্ট আছে তারা উঠে নেওয়া হয় না তাইলে আমরা প্রোটেস্টে যাইমু দেন আমরা ডিস্ট্রিক্ট অ্যাডমিনিস্ট্রেশনের একদম হায়ার অথরিটিরাও জানাইছি লাস্টলি গিয়ে এসপি স্যারের জানানোর পরে আমরা এখানে প্রোটেস্ট করছি আমরা অথরিটিরা কইছে তাড়াতাড়ি হেরে এখানে বাইরে দিতে লাগবে এবং তারা ধরতে লাগবে প্রোটেস্ট করার পরে তারা সঙ্গে সঙ্গে পরে আইসে পুলিশ তারাও ধন্যবাদ প্রোটেস্ট করার সঙ্গে সঙ্গে তারা আইসে এবং আইয়া তারপরে হেরে এখান থেকে ধরিয়ে নেওয়া হয়েছে এটার লাগিয়া ধরিয়ে নেওয়া হয়েছে এটা শেষ নাই আমরা চাই তার যতটুকু বেস্ট থেকে বেস্ট তার ম্যাক্সিমাম লেভেলে সাজা যেটা কারণ এটা ইউনিভার্সিটিতে আগে হয়েছে আমরা জানি এরকম আপনারাও দেখছেন আগে ইউনিভার্সিটি এরকম হয়েছে এবং স্টুডেন্ট প্রোটেস্ট করিয়ে কিন্তু স্টুডেন্ট এরকম সাজা দেওয়া হয়েছে শিলচৰৰ পৰা কিষণ মালাৰ প্ৰতিবেদন এনি ভাৰত 24 আজি পুৱাৰ খবৰৰ বাতৰি ইমানে আছিলে পৰৱৰ্তী বা বাতৰিৰ বাবে চাই থাকক এনি ভাৰত 24 ধন্যবাদ ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব নমস্কাৰ মই পল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছো যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে জুবিনৰ গানে কি আনে এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব অগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত গতিকে মই সমূহ কলাকুশলী বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত তেওঁলোকলৈ মই এটা আহ্বান জনাইছো তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে